ওম শান্তি। আজিৰ তাৰিখ ৩ জুন ২০২৪ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, বিশ্বৰ মালিক কৰি তোলোতা পিতাক বহুত ৰুচিৰে স্মৰণ কৰা। স্মৃতিৰেহে তোমালোক সতোপধান হবাগৈ। আৰু আজিৰ প্ৰশ্ন, কোনটো কথাৰ প্ৰতি পূৰা ধ্যান থাকিলে বুদ্ধিৰ দুৱাৰ মুকলি হ'ব? পিতাই উত্তৰত কৈছে, পঢ়াৰ প্ৰতি। ভগৱানে পঢ়ায়, সেয়েহে কেতিয়াও পঢ়া ক্ষতি হ'ব নালাগে। যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে অমৃত পান কৰি থাকিব লাগে। পঢ়াৰ প্ৰতি মনোযোগ দিব লাগে, অনুপস্থিত থাকিব নালাগে। অৰ তোৰ পৰা বিচাৰি হ'লেও মুৰলী নিশ্চয় পঢ়িব লাগে। মুৰলীত নিতৌ নতুন নতুন সাৰ কথা ওলাই থাকে, যাৰ দ্বাৰা তোমালোকৰ বুদ্ধিৰ দুৱাৰ মুকলি হৈ যাব। ওম শান্তি। শিৱ ভগৱানুবাস শালগ্ৰামসকলৰ প্ৰতি। এয়াতো গোটেই কল্পত এবাৰেই হয়, এয়াও তোমালোকে জানা, অন্য কোনেও জানিব নোৱাৰে। মনুষ্যই এই ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক একেবাৰেই নাজানে। তোমালোক সন্তানসকলে জানা যে স্থাপনাত বিঘিনি আহে, ইয়াক জ্ঞান যজ্ঞ বুলি কোৱা হয়। পিতাই বুজায়, এই পুৰণি সৃষ্টিত তোমালোকে যিয়েই দেখিবলৈ পোৱা, সেই সকলোবোৰ স্বাহা অৰ্থাৎ বিনাশ হৈ যাব। সেয়েহে সেইবোৰৰ প্ৰতি মমত্ব ৰখা উচিত নহয়। পিতা আহি নতুন সৃষ্টিৰ বাবে পঢ়ায়। এয়া হৈছে পুৰুষোত্তম সংগম যুগ। এয়া হৈছে বিকাৰী আৰু নিৰ্বিকাৰীৰ সংগম। যেতিয়া পৰিৱৰ্তন হয়, নতুন সৃষ্টিক নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়। আদি সনাতন দেৱী দেৱতা ধৰ্মহে আছিল। এয়াতো সন্তানসকলে জানে যে সাৰ কথাবোৰ বুজিবলগীয়া। পিতাই দিনে ৰাতিয়ে কৈ থাকে, সন্তানসকল, তোমালোকক অতি গুহ্য কথা শুনাও। যেতিয়ালৈকে পিতা আছে, পঢ়া চলিয়েই থাকিব, আকৌ পঢ়াও বন্ধ হৈ যাব। এই কথাবিলাক তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, যিটো আকৌ বাপদাদাইহে জানে। কিমান অৱনমিত হয়, কিমান দুখ কষ্ট হয়। এনেকুৱা নহয় যে সদায় সকলো পবিত্ৰ হৈ থাকিব পাৰে। পবিত্ৰ হৈ নাথাকিলে আকৌ শাস্তি খাবলগীয়া হয়। মালাৰ মণিহে সন্মান সহকাৰে উত্তীৰ্ণ হয়, আকৌ পূজাও হয়। পিতাই কৈছে যে কিমান অৱনমিত হয়, কিমান দুখ কষ্ট হয়। এনেকুৱা নহয় যে সদায় সকলো পবিত্ৰ হৈ থাকিব পাৰে। পবিত্ৰ হৈ নাথাকিলে আকৌ শাস্তি খাবলগীয়া হয়। মালাৰ মণিহে সন্মান সহকাৰে উত্তীৰ্ণ হয়, আকৌ প্ৰজাও হয়। এই কথাবোৰ অতিকৈ বুজিবলগীয়া। তোমালোকে যাকে বুজোৱা তেওঁলোকে জানো সহজে বুজিব পাৰে? সময় লাগে। তাকো পিতাই যিমান বুজাব পাৰে তোমালোকে সিমান নোৱাৰা। খবৰ আদি যি আহে সেয়া পিতাইহে জানে। অমুক বিকাৰত অধপতিত হ'ল, এইটো হ'ল। নামটো প্ৰকাশ কৰিব নোৱাৰি। নাম শুনালে আকৌ তেওঁৰ সৈতে কোনেও কথা পাতিবলৈও পচন্দ নকৰিব। সকলোৱে ঘৃণাৰ দৃষ্টিৰে চাব, অন্তৰৰ পৰা আঁতৰি যাব। গোটেই উপাৰ্জন নাইকিয়া হৈ যায়। এয়াতো যিয়ে খুন্দা খালে তেওঁ জানে আৰু বাবাই জানে। এয়া বহুত গুপ্ত কথা। তোমালোকে কোৱা, অমুকক পালো, তেওঁক বহুত ভালকৈ বুজালো, তেওঁ সেৱাত সহায় কৰিব পাৰে। কিন্তু সেয়াও যেতিয়া সন্মুখত আহিব, ধৰি লোৱা ৰাজ্যপালক তোমালোকে ভালকৈ বুজালা, কিন্তু তেওঁ জানো কাৰোবাক বুজাব পাৰিব? কাৰোবাক বুজালেও নামানিব। যিসকল বুজিবলগীয়া হ'ব, তেওঁলোকেই বুজিব। অন্য জানো বুজাব পাৰিব? তোমালোক সন্তানসকলে বুজোৱা যে এয়াতো কাঁইটৰ জংঘল, ইয়াক আমি মংগল কৰি তোলো। মংগলম ভগৱান বিষ্ণু বুলি কয় নহয়। এই শ্লোক আদি সকলো ভক্তি মাৰ্গৰ। মংগল তেতিয়া হয় যেতিয়া বিষ্ণুৰ ৰাজ্য হয়।
বিষ্ণুৰ অৱতৰণো দেখুৱাই বাবাই অৰ্থাৎ ব্ৰহ্মাই সকলো দেখিছে। অনুভৱী হয় নহয়, সকলো ধৰ্মাৱলম্বীক ভালদৰে জানে পিতা যিটো শৰীৰত আহিব তেওঁৰ ব্যক্তিত্বও থাকিব লাগে নহয়। সেয়েহে কোৱা হয় বহুত জন্মৰ অন্তত যেতিয়া ইয়াৰ বহুত অনুভৱী হয় তেতিয়া মই তেওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। তেওঁ সাধাৰণ ব্যক্তিত্বৰ অৰ্থ এইটো নহয় যে ৰজা বা ৰাজকীয় পৰিয়ালৰ হ'ব লাগিব, নহয়। তেওঁৰতো বহুত অনুভৱ আছে। বহুত জন্মৰ অন্তত তেওঁৰ ৰথত অৰ্থাৎ শৰীৰত আহোঁ। তোমালোকক বুজাবলগীয়া হয় এয়া ৰাজধানী স্থাপনা হৈ আছে, মালা গঠা হয়, এই ৰাজধানী কেনেকৈ স্থাপনা হৈ আছে, কোনোবা ৰজা ৰাণী কোনোবা আন কিবা হয়, এই সকলো কথা এদিনতে কোনেও বুজিব নোৱাৰে। বেহদৰ পিতাইহে বেহদৰ উত্তৰাধিকাৰ দিয়ে, ভগৱান আহি বুজায় তথাপিও কাচিতহে কিছু সংখ্যক পবিত্ৰ হয়, এয়াও বুজিবলৈ সময় লাগে। কিমান শাস্তি ভোগ কৰে, শাস্তি ভোগ কৰিও প্ৰজা হয়। পিতাই বুজায় সন্তানসকল তোমালোক বহুত অমায়িক হ'ব লাগে, কাকো দুখ দিব নালাগে। পিতা আহেই সকলোকে সুখৰ মাৰ্গদৰ্শন কৰাবলৈ, দুখৰ পৰা মুক্ত কৰিবলৈ। আকৌ তেন্তে আকৌ নিজে কাৰোবাক কেনেকৈ দোষ দিব? এই সকলোবোৰ কথা তোমালোক সন্তানসকলেহে জানা, বাহিৰত থকাসকলে কাচিতহে বুজে। যিয়েই সম্বন্ধীয় আদি আছে সেই সকলোৰে পৰা মমত্ব আঁতৰাব লাগে। ঘৰত থাকিব লাগে কিন্তু নিমিত্ত মাত্ৰ। এয়াতো বুদ্ধিত আছে যে এই গোটেই সৃষ্টি শেষ হৈ যাব, কিন্তু এইটো খেয়ালো কাৰো নাথাকে। যিসকল অনন্য সন্তান তেওঁলোকে বুজি পায়, তেওঁলোকেও এতিয়া শিকিবলৈ পুৰুষাৰ্থ কৰি থাকে। বহুত অকৃতকাৰ্য হৈও যায়, মায়াৰ পাকচক্ৰ বহুত চলে। মায়াও বহুত বলৱান, কিন্তু এই কথাবোৰ আন কাৰোবাক বুজাব পাৰা জানো? তোমালোকৰ ওচৰলৈ আহে, বুজিবলৈ বিচাৰে ইয়াত কি হয়, ইমান খবৰ আদি কিয় ওলায়। এতিয়া এই লোকসকলতো মন্ত্ৰী আদি অৰ্থাৎ বদলি হৈ থাকে, সেইবাবে আকৌ এজন এজনক বুজাবলগীয়া হয়। আকৌ কয় এইটো দেখোন বহুত ভাল সংস্থা, ৰাজধানী স্থাপনাৰ কথাবোৰ অতি গূঢ় গোপনীয়। বেহদৰ পিতাক সন্তানসকলে পাইছে, তেন্তে কিমান সুৰক্ষিত হ'ব লাগে। আমি বিশ্বৰ মালিক দেৱতা হওঁগৈ, গতিকে আমাৰ দৈবী গুণো নিশ্চয় থাকিব লাগে। লক্ষ্য উদ্দেশ্য সন্মুখত আছে। এওঁলোক নাৰায়ণ, লক্ষ্মী নাৰায়ণ হৈছে নতুন সৃষ্টিৰ মালিক। পিতাই কৈছে যে এওঁলোক অৰ্থাৎ লক্ষ্মী নাৰায়ণ হৈছে নতুন সৃষ্টিৰ মালিক। এয়া তোমালোকেহে বুজি পোৱা। আমি পঢ়ো বেহদৰ পিতা যি জ্ঞানেৰে পৰিপূৰ্ণ, তেওঁ আমাক পঢ়ায় অমৰপুৰী অথবা স্বৰ্গলৈ লৈ যোৱাৰ বাবে আমাক এই জ্ঞান দিয়ে। সেইসকলেই আহিব যিসকলে কল্পই কল্পই ৰাজ্য লৈছে। কল্প পূৰ্বৰ দৰেই আমি নিজৰ ৰাজধানী স্থাপনা কৰি আছোঁ। ক্ৰমানুসৰি এই মালা তৈয়াৰ হৈ আছে। যেনেকৈ স্কুলত যিয়ে ভালকৈ পঢ়ে তেওঁ বৃত্তি পায় নহয়, সেয়া হ'ল সদৰ কথা। তোমালোকৰ হ'ল বেহদৰ কথা। তোমালোক যিসকল পিতাৰ সহায়কাৰী হোৱা, তেওঁলোকে উচ্চ পদ লাভ কৰে। বাস্তৱত সহায়টো নিজকেই কৰিব লাগে, পবিত্ৰ হ'ব লাগে। শতপ্ৰধান আছিলা, আকৌ নিশ্চয় হ'ব লাগে। পিতাক স্মৰণ কৰিব লাগে। উঠোতে বহোতে চলোতে পিতাক স্মৰণ কৰিব পাৰা। যিজন পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁক বহুত ৰুচিৰে স্মৰণ কৰিব লাগে। কিন্তু মায়াই এৰি নিদিয়ে। অনেক প্ৰকাৰৰ ভিন্ন ভিন্ন খবৰ লিখে। বাবা, মোৰ মায়াৰ নেতিবাচক সংকল্প বহুত আহে। পিতাই কয় যুদ্ধক্ষেত্ৰ নহয় জানো? পিতাই কয় যে যুদ্ধক্ষেত্ৰ নহয় জানো? 5 বিকাৰৰ ওপৰত বিজয়ী হ'ব লাগে। তোমালোকেও বুজি পোৱা যে পিতাক স্মৰণ কৰিলে আমি শতপ্ৰধান হওঁ। পিতা আহি বুজায় ভক্তিমাৰ্গৰ কোনেও নাজানে।
পিতা আহি বুজাই ভক্তি মাৰ্গৰ কোনেও নাজানে। এয়াতো হৈছে পঢ়াৰ কথা। পিতাই কয়, তোমালোক পাৱন কেনেকৈ হবা? তোমালোক পাৱন আছিলা, পুনৰ হ'ব লাগে। দেৱতা পাৱন নহয় জানো? দেৱতা পাৱন নহয় জানো? সন্তানসকলে জানে আমি বিদ্যাৰ্থীসকলে পঢ়ি আছোঁ, ভৱিষ্যতে পুনৰ সূৰ্যবংশী ৰাজ্যত আহিম। পিতাই কৈছে যে অনেক প্ৰকাৰৰ ভিন্ন ভিন্ন খবৰ লিখে। বাবা মোৰ মায়াৰ নেতিবাচক সংকল্প বহুত আহে আৰু পিতাই কয় যুদ্ধক্ষেত্ৰ নহয় জানো? 5 বিকাৰৰ ওপৰত বিজয়ী হ'ব লাগে। তোমালোকেও বুজি পোৱা যে পিতাক স্মৰণ কৰিলে আমি শতপ্ৰধান হওঁ। পিতা আহি বুজাই ভক্তি মাৰ্গৰ কোনেও নাজানে। এয়াতো হৈছে পঢ়াৰ কথা। পিতাই কয় তোমালোক পাৱন কেনেকৈ হবা? তোমালোকে পাৱন আছিলা। পিতাই কৈছে যে তোমালোক পাৱন আছিলা, পুনৰ হ'ব লাগে। দেৱতা পাৱন নহয় জানো? সন্তানসকলে জানে আমি বিদ্যাৰ্থীসকলে পঢ়ি আছোঁ, ভৱিষ্যতে পুনৰ সূৰ্যবংশী ৰাজ্যত আহিম। ইয়াৰ বাবে পুৰুষাৰ্থও ভালকৈ কৰিব লাগে। সকলো নম্বৰৰ ওপৰতেই নিৰ্ভৰ কৰে। যুদ্ধক্ষেত্ৰত অকৃতকাৰ্য হ'লে চন্দ্ৰবংশীত গুচি যায়। তেওঁলোকে আকৌ যুদ্ধৰ নাম শুনি ধনুকাৰ আদি দিছে। তাত জানো বাহুবলৰ যুদ্ধ হৈছিল যে ধনুকাৰ আদি চলালে? এনেকুৱা কোনো কথা নাই। আগতে ধনুকাঁড়েৰে যুদ্ধ হৈছিল। এতিয়া তাৰ চিহ্ন আছে। কোনো কোনো কাঁড় চলোৱাত বৰ পাকৈত হয়। এতিয়া এই জ্ঞানত যুদ্ধ আদিৰ কোনো কথা নাই। তোমালোকে জানা শিৱ বাবা হৈছে জ্ঞানৰ সাগৰ, যাৰ দ্বাৰা আমি পদ পাওঁ। এতিয়া পিতাই কয় দেহৰ সকলো সম্বন্ধৰ পৰা মমত্ব আঁতৰাব লাগে। এয়া সকলো পুৰণা, নতুন সৃষ্টি সোণালী যুগী ভাৰত আছিল। নাম কিমান প্ৰসিদ্ধ আছিল। প্ৰাচীন যুগ কেতিয়া আৰু কোনে শিকালে এয়া কোনেও নাজানে, যেতিয়ালৈকে স্বয়ং আহি নুবুজায়। যেতিয়ালৈকে স্বয়ং আহি নুবুজায়, এয়া হৈছে নতুন কথা। কল্পই কল্পই যি হৈ আহিছে সেয়াই আকৌ পুনৰাবৃত্তি হ'ব। এই ক্ষেত্ৰত কোনো হিনদেৰি হ'ব নোৱাৰে। পিতাই কয় এতিয়া এই অন্তিম জন্ম পবিত্ৰ হৈ থাকিলে 21 জন্মলৈ তোমালোক কেতিয়াও অপবিত্ৰ হ'ব নালাগে। পিতাই কিমান ভালকৈ বুজায়, তথাপি সকলোৱে জানো একৰছ হৈ পঢ়ে। দিন ৰাতিৰ পাৰ্থক্য আছে। পঢ়িবলৈ আহে, আকৌ অলপ পঢ়ি নোহোৱা হৈ যায়। যিসকলে ভালকৈ বুজি পায় তেওঁলোকে নিজৰ অনুভৱো শুনায়। কেনেকৈ আমি আহিলোঁ, আকৌ কেনেকৈ আমি পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰিলোঁ। পিতাই কয় পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰি আকৌ এবাৰো যদি পতিত হোৱা তেন্তে যি উপাৰ্জন কৰিলে সেয়া পিতাই কয় যে পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰি আকৌ এবাৰো যদি পতিত হোৱা তেন্তে যি উপাৰ্জন কৰিলা সেয়া সকলো শেষ হৈ যাব। তেতিয়া অন্তৰ দহি থাকিব, কাকো ক'ব নোৱাৰিব যে পিতাক স্মৰণ কৰা। মুখ্য কথাটো বিকাৰৰ কাৰণেহে সোধে। তোমালোক সন্তানসকলে এই পঢ়া পিতাই কৈছে যে তোমালোক সন্তানসকলে এই পঢ়া নিয়মীয়াকৈ পঢ়িব লাগে। আৰু পিতাই কয় মই তোমালোকক নতুন নতুন কথা শুনাওঁ। তোমালোক হৈছা বিদ্যাৰ্থী। তোমালোকক ভগৱানে পঢ়ায়, ভগৱানৰ তোমালোক বিদ্যাৰ্থী। এনেকুৱা অতিকৈ উচ্চ পঢ়া এদিনো ক্ষতি কৰিব নালাগে। এটা দিনো যদি মুৰলী নুশুনা তেনেহ'লে অনুপস্থিতিৰ দাগ লাগি যায়। ভাল ভাল মহাৰথীয়েও মুৰলী ক্ষতি কৰে। তেওঁলোকে ভাবে আমিতো সকলো জানো, মুৰলী নপঢ়িলেনো কি হ'ল, হেৰৌ অনুপস্থিত হৈ যাবা, অনুতীৰ্ণ হৈ যাবা। পিতাই নিজেই কয় নিতৌ এনেকুৱা ভাল ভাল সাৰ কথা শুনাম যিবোৰ সময়ত বুজালে বহুত কামত আহিব। যদি নুশুনা তেন্তে কেনেকৈ কামত লগাবা? যেতিয়ালৈকে জীয়াই থাকিবা অমৃত পান কৰি থাকিব লাগে,
শিক্ষা ধাৰণ কৰিব লাগে, অনুপস্থিত কেতিয়াও হ'ব নালাগে। অৰ্থৰ পৰা বিচাৰি কাৰোবাৰ পৰা হ'লেও মুৰুলি পঢ়িব লাগে। নিজৰ অহংকাৰ থাকিব নালাগে। হেৰ' ভগৱান পিতাই পঢ়ায়, সেয়া এদিনো ক্ষতি কৰিব নালাগে। এনেকুৱা সাৰ কথা ওলাই যিয়ে তোমালোকৰ বা আনৰো বুদ্ধিৰ দুৱাৰ মুকলি কৰিব পাৰে। আত্মানো কি? আত্মানো কি? পিতাই কৈছে যে আত্মানো কি, পৰমাত্মা কি, কেনেকৈ ভূমিকা পালন কৰে, এয়া বুজিবলৈ সময় লাগে। অন্তিমত কেৱল এইটোহে স্মৃতিত থাকিব যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কিন্তু এতিয়া বুজিবলগীয়া হয়, অন্তিমৰ অৱস্থা এইটোৱেই, পিতাক স্মৰণ কৰি কৰি গুচি যাব লাগে। পিতাক স্মৰণ কৰি কৰি গুচি যাব লাগে। স্মৃতিৰেই তোমালোক পবিত্ৰ হোৱা। কিমান হৈছে সেয়াটো তোমালোকে জানা। অপবিত্ৰই শক্তি নিশ্চয় কম পাব। মুখ্য 8 ৰত্নহে আছে যিসকল সন্মান সহকাৰে উত্তীৰ্ণ হয়। তেওঁলোকে কোনো শাস্তি ভোগ নকৰে। এয়া অতি সূক্ষ্ম কথা। কিমান উচ্চ পঢ়া, সপোনতো ভবা নাছিলা যে আমি দেৱতা হ'ব পাৰোঁ। পিতাক স্মৰণ কৰিলেহে তোমালোক পদ্মাপদম ভাগ্যশালী হোৱা। ইয়াৰ তুলনাত সেই পেচাগত বৃত্তি আদি একো কামৰ নহয়। পিতাই কৈছে যে কিমান উচ্চ পঢ়া, সপোনতো ভবা নাছিলা যে আমি দেৱতা হ'ব পাৰোঁ। পিতাক স্মৰণ কৰিলেহে তোমালোক পদমাপদম ভাগ্যশালী হোৱা। ইয়াৰ তুলনাত সেই পেচাগত বৃত্তি আদি একো কামৰ নহয়। কোনো বস্তুৱেই কামত নাহিব, তথাপিও কৰিবলগীয়াটো হয়। এইটো কেতিয়াও খেয়াল আহিব নালাগে যে আমি শিৱ বাবাক দিওঁ। হেৰ' তোমালোকতো পদমাপদমপতি হোৱাগৈ। দিছো বুলি খেয়াল আহিলে এতিয়া শক্তি কম হৈ যায়। মনুষ্যই ঈশ্বৰৰ অৰ্থে দান পুণ্য কৰে, প্ৰাপ্তি কৰে। সেয়া দান কৰা হ'ল জানো? ভগৱানটো দাতা নহয় জানো? পৰৱৰ্তী জন্মত কিমান দিয়ে এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ভক্তিমাৰ্গত হৈছে অল্পকালৰ সুখ আৰু তোমালোকে বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, যেতিয়ালৈকে জীয়াই থাকিবা অমৃত পান কৰি থাকিব লাগে, শিক্ষা ধাৰণ কৰিব লাগে। ভগৱানে পঢ়ায়, সেয়েহে এদিনো মুৰুলি ক্ষতি কৰিব নালাগে। দ্বিতীয়তে, পদমৰ উপাৰ্জন জমা কৰিবলৈ নিমিত্ত মাত্ৰ ঘৰ থাকি কাম কাজ কৰি এজন পিতাৰ স্মৃতিত থাকিব লাগে। আৰু আজিৰ বৰদান, প্ৰসন্নতাৰ আত্মিক ব্যক্তিত্বৰ দ্বাৰা সকলোকে অধিকাৰী কৰি তোলোতা, গায়ন আৰু পূজন যোগ্য হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিসকলে সকলোৰে পৰা সন্তুষ্টতাৰ প্ৰমাণপত্ৰ লয়, তেওঁলোক সদায় প্ৰসন্ন হৈ থাকে আৰু এই প্ৰসন্নতাৰ আত্মিক ব্যক্তিত্বৰ কাৰণে প্ৰসিদ্ধ, অৰ্থাৎ গায়ন আৰু পূজনযোগ্য হৈ যায়। তোমালোক শুভ চিন্তক প্ৰসন্নচিত হৈ থকা আত্মাসকলৰ দ্বাৰা সকলোৰে আনন্দৰ সহায়, সাহস, দেউকাৰ উৎসাহ উদ্দীপনাৰ যি প্ৰাপ্তি হয়, এই প্ৰাপ্তিয়ে কাৰোবাক কাহিনী কৰি তোলে আৰু কোনোবা ভক্ত হৈ যায়। আৰু আজিৰ শ্লোগান, পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰাৰ সহজ সাধন হৈছে আন্তৰিক স্নেহ। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ কৰ্মস্ৰত চলি থাকে, কৰ্মেন্দ্ৰিয়সমূহৰ স্বভাৱসিদ্ধ অভ্যাস আছে, তেনেকৈ বুদ্ধিৰো স্মৃতি থকাৰ স্বভাৱসিদ্ধ অভ্যাস থাকিব লাগে। হাত লৰচৰ কৰা
বা ভৰি চালনা কৰাত কোনো প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন হয়। এই কৰ্মেন্দ্ৰিয়সমূহৰ আদি অনাদি নিজস্ব কাৰ্য আছে। হাত লৰচৰ কৰা বা ভৰি চালনা কৰাত কোনো প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন নহয়। সেইদৰে ব্ৰাহ্মণ জীৱনত তথা এই সংগমযোগী জীৱনত বুদ্ধিৰ নিজস্ব কাৰ্য আৰু জন্মৰ কাৰ্য হৈছে পিতাক স্মৰণ কৰা। জীৱনৰ যি নিজস্ব কাৰ্য সেয়া স্বভাৱসিদ্ধ আৰু সহজলভ্য হয়। গতিকে নিজক সহজ কৰ্মযোগী হিচাপে অনুভৱ কৰা। জীৱনৰ যি নিজস্ব কাৰ্য সেয়া স্বভাৱসিদ্ধ আৰু সহজেই হয়। গতিকে নিজক সহজ কৰ্মযোগী হিচাপে অনুভৱ কৰা। ওম শান্তি।